নমস্কাৰ এন ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নং 7 নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটো আলোচনা কৰিম। ইয়াতে বহুকেইটা কোৱেশ্চন আছে আৰু এই চেপ্টাৰটো তোমালোকৰ এক্সামৰ পৰা পাৰ্সপেক্টিভৰ পৰা কি হয় ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ পৰা ভালেকেইটা কোৱেশ্চন অহাৰ চান্স আছে তোমালোকৰ হাফ ইয়াৰলি এক্সামত, আৰু ইয়াৰ পৰা ভালেকেইটা MCQ আহিব, যিকেইটা মই এই ভিডিঅ'টোৰ শেষত মানে কিতাপত দিয়া কোৱেশ্চন কেইটা আলোচনা হোৱাৰ পিছত মই ভালকৈ আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি তোমালোকে ভিডিঅ'টো চাই আছা, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। যেহেতু তোমালোকৰ এক্সাম আহিয়ে পাইছে, বহুত বেছি দিন নাই আৰু একেবাৰে ক্লজ, সেইকাৰণে তোমালোকে এতিয়া আৰু উপায় নাই, মুখস্থ কৰিবই লাগিব। লিখি লোৱা আৰু মুখস্থ কৰা। বাৰে বাৰে কৈছোঁ, যদি নিলিখা একেবাৰে প্ৰব্লেম হ'ব তোমালোকৰ। যদি লিখাৰ হেবিট আছে তেতিয়াহ'লে তোমালোকৰ 90% প্ৰব্লেম অট'মেটিকলি ছল্ভ হৈয়ে গ'ল। তো ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয়। প্ৰতিক্ৰিয়া হৈছে মানে অনৈচ্ছিক ক্ৰিয়া, যিবিলাক ক্ৰিয়া আমি ইচ্ছা নকৰোঁ কিন্তু তথাপিও অট'মেটিকলি হৈ যায়। আৰু খোজ কঢ়াটো কি? ইচ্ছাকৃত ক্ৰিয়া, আমি যদি ইচ্ছা কৰোঁ তেতিয়াহে খোজ কাঢ়োঁ। ফাৰ্ষ্ট প্ৰতিক্ৰিয়া ই এটা অনৈচ্ছিক ক্ৰিয়া, খোজ কঢ়া ই এটা ঐচ্ছিক ক্ৰিয়া। আৰু প্ৰতিক্ৰিয়া কিহে নিয়ন্ত্ৰণ কৰে? স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে, মানে আমাৰ দিমাগত যে স্নায়ুৰজ্জু আছে মগজুত, এই স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে। আৰু খোজ কঢ়া কিহে নিয়ন্ত্ৰণ কৰে? মস্তিষ্কৰ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে। ইম্পৰ্টেণ্ট হয়, এইবিলাক MCQ হিচাপতো দিব পাৰে। চিন্তা অবিহনে এই ক্ৰিয়া সম্পন্ন হয়। প্ৰতিক্ৰিয়া মানে আমি ভাবিব নালাগে, আৰু খোজ কঢ়া চিন্তা কৰাৰ পিছত এই ক্ৰিয়া সম্পন্ন হয়। তাৰপিছত দুটা নিউৰনৰ মাজত সংযোগী পথ বা চাইনেপছত কি ঘটে? দুটা নিউৰনৰ, তোমালোকে MCQ হিচাপত এনেকৈও দিব পাৰে যে দুটা নিউৰনৰ মাজত সংযোগী পথটো কি বুলি কোৱা হয়? চাইনেপছ। এই চাইনেপছত কি ঘটে? দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছৰ মাজেদি স্নায়ু সংবেদন আমাৰ দেহত প্ৰেৰণ হয়। যিবিলাক স্নায়ু সংবেদন আছে এইবিলাক কি হয়? আমাৰ দেহত প্ৰেৰণ হয়, মানে কিবা এটা যদি কৰিব লাগে এইটো সংবেদনটো দিয়ে, নিউজটো দিয়ে। তাৰপিছত মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? মানে মগজুৰ কোনটো অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত কি কৰে? চেৰিবেলামে। আমি আগতে পঢ়িলোঁ এইটো যে মস্তিষ্কৰ চেৰিবেলামে কিবা এটা ঐচ্ছিক ক্ৰিয়া সম্পন্ন কৰাত সহায় কৰে। তো দেহ লৰচৰটো আমি ইচ্ছাকৃতভাৱে কৰোঁ, সেইকাৰণে চেৰিবেলামে এইটো সম্পন্ন কৰে। তাৰপিছত 4 নম্বৰ, আমি ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ? আমি ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ? আমাৰ নাকেৰে লওঁ, আৰু নাকত কি থাকে? এটা ঘ্ৰাণ মানে ইন্দ্ৰিয় থাকে, সংগ্ৰাহী ইন্দ্ৰিয় থাকে, যোনটোৱে মানে মগজুত আমাক কি দিয়ে? কানেকশ্যনটো দিয়ে যে কিবা এটা আমি ঘ্ৰাণ পাইছোঁ। এইটো হ'ল প্ৰমস্তিষ্ক বা অগ্ৰ মস্তিষ্ক, হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। মানে মগজুৰ আগপিনে যোনটো কি থাকে, মস্তিষ্কৰ কিছুমান অংশ আছে, ভাগ আছে, 4টা ভাগ আছে। এইটো চাবা কি কি আছে। তো আমাৰ প্ৰমস্তিষ্ক হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ুত প্ৰেৰণা গ্ৰহণ কৰে। এই অংশত কি থাকে? শ্ৰাৱণ, ঘ্ৰাণ, দৃষ্টি আদি এলেকা থাকে, আৰু এইটো অংশতেই এইবিলাক থাকে, ঘ্ৰাণ, শ্ৰৱণ এলেকা থাকে। এই অংশৰ দ্বাৰাই আমি ধূপকাঠিৰ গন্ধ চিনাক্ত কৰিব পাৰোঁ। মেইন তোমালোকে মনত ৰাখিবা যে প্ৰমস্তিষ্কৰ হ'ল মুখ্য চিন্তা ভাৱনাৰ অংগ। ইয়াৰ অংশই, এই অংশটোৱে শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়বিলাকৰ পৰা প্ৰেৰণা গ্ৰহণ কৰে। তাৰপিছত আমি ঘ্ৰাণ পাইছোঁ নে গন্ধ কি পাইছোঁ, দৃষ্টি না শ্ৰৱণ শুনা পাইছোঁ, এইটো নিৰ্ধাৰণ কৰে। তাৰপিছত প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা হ'ল, প্ৰতিক্ৰিয়া মানে অনিচ্ছাকৃতভাৱে যে হয়, এইটোত মগজুৱে কেনেদৰে কি কৰে? প্ৰতিক্ৰিয়া হ'ল উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগসমূহৰ অনৈচ্ছিক প্ৰতিক্ৰিয়া। মানে কিবা এটা যদি গৰম লাগি গ'লে আমি এটা কি কৰিম ন, মানে কিবা এটা ৰিয়েকশ্যন দিম। এইটো মানে উদ্দীপনা মানে কি? কিবা এটা যদি যেতিয়া আমি ৰিয়েকশ্যনটো, এইটো প্ৰতিক্ৰিয়া হ'ল কিবা এটা বস্তুৰ প্ৰতি মানে কাৰ্যকৰী অংগসমূহৰ যিবিলাক কাৰ্য অংগ আছে এইবিলাকৰ অনৈচ্ছিক প্ৰতিক্ৰিয়া। সাধাৰণ প্ৰতিক্ৰিয়া যেনে চকুৰ মণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি কাৰ্যত আন এবিধ পেশীয়ে চিন্তা নকৰাকৈ চালিত হৈ থাকে। যেনেকৈ চকুৰ মণিৰ আকাৰটো আমি আকাৰ সলনি কৰোঁ। তাৰপিছত আৰু বহু কিছুমান আছে। চকীখন যদি হঠাৎ ঘূৰাই দিওঁ, আমাৰ মনত এটা চিন্তাৰ ভাৱ অট'মেটিকলি আহি যায়, এইবিলাক প্ৰতিক্ৰিয়া।
এইবিলাকৰ কিবা এটা উদ্দীপনাৰ প্ৰতি মানে অটোমেটিকলি অনৈচ্ছাকৃতভাৱে প্ৰতিক্ৰিয়া দিওঁ। এনেধৰণৰ কাৰ্যবোৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে। আৰু এই ক্ৰিয়াবোৰ কি কৰে? মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক নিয়ন্ত্ৰণ কৰি থাকে। প্ৰতিক্ৰিয়া মানে মনত ৰাখিবা, প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা হ'ল মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই কি কৰি থাকে? নিয়ন্ত্ৰণ কৰি থাকে। তাৰ পিছৰ প্ৰশ্নাৱলী, উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক হ'ল জিবাৰেলিন, চাইটোকাইনিন, অক্সিন এইবিলাক। তাৰপিছত নীলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে? নীলাজী বনৰ বিকাশ আৰু বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। নীলাজী বনৰ বিকাশ আৰু বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। আনহাতে বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত। আনহাতে নীলাজী বনৰ বিকাশ আৰু বৃদ্ধিৰ একো সম্পৰ্ক নাই, কিন্তু বীজৰ অংকুৰণৰ গতি, বীজ এটাৰ অংকুৰণৰ গতি, চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত। নীলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে। এই চলাচল দ্ৰুত গতিত সংঘটিত হয়। আনহাতে কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয়। কুমলীয়া আগটো কি হয়? পোহৰ যিপিনে থাকে সেইপিনে গতি কৰে। আৰু নীলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক এটা মাধ্যম থাকে, যাৰ যোগেদি কোষৰ এটা কোষৰ পৰা আনটো কোষলৈ সংযোগ স্থাপন কৰে। তেতিয়াহ'লে কোনোবাই যদি স্পৰ্শ কৰে তেতিয়া এইটো কি হৈ যায়? নীলাজী বন মৰহি যায়। গতি আৰু বৃদ্ধিৰ মানে একো কানেকশ্যন নাথাকে। উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ হ'ল সঞ্জীৱনী পদাৰ্থ হ'ল অক্সিন। তাৰপিছত কোনো এক আধাৰৰ চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে? মানে আমি কি বলো? বৃদ্ধিত অৰিহণা যোগোৱা অক্সিন, অক্সিনে সহায় কৰে। এই অক্সিনে কেনেকৈ সহায় কৰে? অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায়। উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে। উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে। যেতিয়া অক্সিনৰ গাঢ়তা বৃদ্ধি হয় তেতিয়া কি হয়? কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি হয়। ইয়াৰ বাবে আকৰ্ষডাল বেঁকা হয় আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত গাত লাগি ধৰে। যেতিয়া আকৰ্ষডাল কি হয়? বেঁকা হয় আৰু বস্তু এটাৰ চাৰিওফালে তেতিয়া কি হয়? মেৰাই ধৰি গাত লাগি ধৰে। এনেকৈয়ে বৃদ্ধিত সহায় কৰে। তাৰপিছত জালানুবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা। জালানুবেগী মানে কি হয়? তোমালোকে মনত ৰাখিব লাগিব জালানুবেগী কি হয়, পৰীক্ষাত দিব পাৰে। উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে। উদ্ভিদৰ শিপা এটা মন কৰিবা, যিপিনে আৰ্দ্ৰতা বা পানী থাকে সেইপিনে কি কৰে? গতি কৰে। আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জালানুবেগী বা হাইড্ৰটিপিজিম বোলা হয়। মনত ৰাখিবা জালানুবেগী বা হাইড্ৰটিপিজিম কাক বোলে? ইম্পৰ্টেণ্ট হয়। উদ্ভিদৰ শিপাই আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে। এইটো পৰীক্ষা তোমালোকে এইটো সাধাৰণভাৱে পৰীক্ষা যে বাল্টি এটা ফুটা কৰি তাতে যদি আমি এটা গছ, মহৰ দালি বা কিবা এটা লগাই দিওঁ, শিপাটো যিপিনে পানী থাকে সেইপিনে গতি কৰে। এইটো পৰীক্ষাটো তোমালোকে পঢ়ি ল'বা আৰু নিজৰ মতেও তোমালোকে পৰীক্ষা দিব পাৰা। কিতাপত চাবা, ফটো দিয়া আছে। নেক্সট প্ৰশ্নাৱলীৰ কুৱেশ্যনটো হ'ল প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ ঘটে? এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ ঘটে? প্ৰাণী দেহত হৰমনৰ দ্বাৰা ৰাসায়নিক সমন্বয় ঘটে। মনত ৰাখিবা, কিহৰ দ্বাৰা? হৰমনৰ দ্বাৰা। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰমন নিঃসৰণ কৰে। আৰু প্ৰাণীৰ দেহত থকা কোনটো গ্ৰন্থিয়ে হৰমন নিঃসৰণ কৰে? ইম্পৰ্টেণ্ট হয়, অন্তঃস্ৰাৱী গ্ৰন্থিয়ে। এই গ্ৰন্থিবোৰে নিঃসৰণ কৰা হৰমনসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰমন ক্ৰিয়া কৰা স্থানসমূহলৈ পৰিবাহিত হয়। গ্ৰন্থিবোৰে কি কৰে? হৰমনসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায়, যিবিলাক নিঃসৰণ কৰে, আৰু এই হৰমনসমূহ ক্ৰিয়া কৰা স্থানসমূহলৈ পৰিবাহিত হয়। ইম্পৰ্টেণ্ট হয়। আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক? আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ হৰমনবিধ তৈয়াৰ কৰে। মনত ৰাখিবা, কোনবিধ গ্ৰন্থিয়ে থাইৰক্সিন হৰমন তৈয়াৰ কৰে? আৰু নাইবা থাইৰক্সিনে কি গ্ৰন্থিৰ সহায়ত কি কৰে?
নিজকে তৈয়াৰ কৰে থাইৰয়েড গ্ৰন্থিয়ে মনত ৰাখিবা এইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনালৰ কাৰণে কিন্তু এইবিলাকৰ পৰাই তোমালোকক বনাই কোৱেশ্চন দিয়ে পৰীক্ষাত আৰু তোমালোকে কোৱা যে বহুত টান আহিছে নোৱাৰো গম পালা আয়োডিনৰ সহায়ত শৰীৰত থকা থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ হৰমনবিধ তৈয়াৰ কৰে থাইৰক্সিনে আমাৰ শৰীৰত কি কৰে আৰু এই থাইৰক্সিনৰ কাম কি হয় আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ নিয়ন্ত্ৰণ কৰে থাইৰক্সিনে গতিকে আয়োডিন পিষ্ট লৱণ খোৱাটো আমাৰ কাৰণে আৱশ্যক হয় ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে তাৰ পিছত আমাৰ দেহত তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া সৃষ্টি হয় এইটো ইম্পৰ্টেণ্ট হয় আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে কি হয় এড্ৰিনেলিনৰ পোনপটীয়াকৈ তেজত নিঃসৰণ হয় আৰু দেহৰ বিভিন্ন অংশলৈ প্ৰবাহিত হয় এড্ৰিনেলিনে নিৰ্দিষ্ট কোষ কালত ক্ৰিয়া কৰে এড্ৰিনেলিনে কি কৰে নিৰ্দিষ্ট কোষ এটা কালতহে ক্ৰিয়া কৰে ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় যদি এড্ৰিনেলিনৰ পোনপটীয়াকৈ আমাৰ তেজত নিঃসৰণ হয় তেতিয়া কি হয় আমাৰ হৃদয়ৰ মানে হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি পায় আৰু আমাৰ পেশী যিবিলাক আছে এই পেশীসমূহত কি হয় অক্সিজেনৰ যোগান বৃদ্ধি পায় আমাৰ হৃদয়টো যিমান বা ধপধপ কৰে মানে ভিতৰৰ পৰা অক্সিজেন এৰি দি গোটেই কিহত মানে কি কৰি দিয়ে প্ৰবাহিত কৰি দিয়ে যদি এই ধপধপনিটো বৃদ্ধি হয় তেতিয়া কি হয় পেশীসমূহত অক্সিজেনৰ যোগানটোও বৃদ্ধি হয় ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় আৰু কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় মধ্যস্থতা আৰু কামিহাৰৰ পেশী সংকোচনৰ ফলত শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় আৰু মধ্যস্থতা আৰু কামিহাৰৰ যেতিয়া পেশী সংকোচন হয় তেতিয়া শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় এই সকলোবিলাক একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয় এড্ৰিনেলিনে এই সকলোবিলাক কাম মানে বিশেষকৈ হৃদযন্ত্ৰৰ ধপধপনিটো বঢ়াই দিয়ে আৰু অক্সিজেনৰ পৰিমাণটো বৃদ্ধি কৰি দিয়ে তাৰপিছত কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি দিয়া হয় কিয় তোমালোকে গম পোৱা যে ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি দিয়া হয় ইনচুলিন কি হয় ডায়েবেটিছ মানে ৰক্ষা কৰাত সহায় কৰে ইনচুলিন হ'ল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰমন ইনচুলিন কোনটো গ্ৰন্থিয়ে ক্ষৰণ কৰে মনত ৰাখিবা ফাইনেলৰ কাৰণে অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন ক্ষৰণ কৰে যিয়ে আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে আৰু এইটোৰ কাম কি তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে যদি এই হৰমনবিধ উপযুক্ত পৰিমাণত নিঃসৰণ কৰা নাযায় তেনেহলে আমাৰ তেজত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয় আৰু এই হৰমনবিধ যদি আমি উপযুক্ত পৰিমাণত মানে কি নকৰো নিঃসৰণ নকৰো তেতিয়াহলে শৰ্কৰাৰ স্তৰ বৃদ্ধি হয় যাৰ ফলত শৰীৰত নানা হানিকাৰক প্ৰভাৱ দেখা দিয়ে আমাৰ তেজত শৰ্কৰাৰ স্তৰ বৃদ্ধিয়ে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে আৰু এই শৰ্কৰা ৰক্ষাৰ কাৰণে আমাৰ ইনচুলিনৰ দৰকাৰ আৰু ইনচুলিন অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰে যাৰ বাবে এই ৰোগৰ কিছুমান ৰোগীক ইনচুলিন বেজি দিয়া হয় মনত ৰাখিবা কিন্তু তাৰপিছত তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক আমি পঢ়িছোঁ সাইটোকাইনিন জেব্ৰালিন অক্সিন এইবিলাক তাৰপিছত দুটা নিউৰনৰ খালী ঠাইক কি বোলে সাইনেপছ বোলে এইটোও মই কৈছোঁ যে ইম্পৰ্টেণ্ট হয় চোৱা এইবিলাক দিয়ে দিছে মগজুৱে কি কাম তোমালোকে আকৌ কিতাপত দিয়া অনুশীলনীত দিয়া এমচিকিউ কেইটা স্কিপ নকৰিবা এইকেইটাৰ পৰা এটা হ'লেও পৰীক্ষাত দিয়ে কিন্তু মগজুৱে কি কৰে ভাব আৰু চিন্তা কৰে হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ কৰে দেহৰ সমতা ৰক্ষা কৰে এই সকলোবিলাক কাম কৰে মগজুৱে মনত ৰাখিবা কি কাম কৰে তাৰপিছত আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে এইখিনি ইম্পৰ্টেণ্ট হয় আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি উত্তৰ গ্ৰাহকবোৰ হ'ল নিউৰনৰ ডেনড্ৰাইটৰ অগ্ৰ অংশ আৰু ইহঁত জ্ঞানেন্দ্ৰিয়সমূহত থাকে গ্ৰাহকবোৰ কি হয় নিউৰনৰ ডেনড্ৰাইটৰ অগ্ৰ অংশ মানে নিউৰন ডেনড্ৰাইটৰ কি হয় আগৰ অংশটো নিউৰন কেনেকুৱা ধৰণৰ হয় চাবাচোন তাতে কি থাকে ডেনড্ৰাইট থাকে এই ডেনড্ৰাইটৰ আগৰ এনেকুৱা অংশক কি বোলে গ্ৰাহক বোলে আৰু এইসমূহ ক'ত থাকে জ্ঞানেন্দ্ৰিয়সমূহত থাকে ইহঁতৰ কাম কি হয় ইহঁতৰ কাম হ'ল পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰা এই গ্ৰাহকবোৰ জ্ঞানেন্দ্ৰিয়ত থাকে আৰু এই গ্ৰাহকবোৰে কি কৰে পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে যে আমি এতিয়া
মানে কি গৰম পাই আছোঁ, ঠাণ্ডা পাই আছোঁ, শব্দ পাই আছোঁ নে কি পাই আছোঁ, পৰিৱেশৰ বিভিন্ন তথ্য আহৰণ কৰে। যেতিয়া আমাৰ চৰ্দি হয় আৰু আমাৰ নাক বন্ধ থাকে, তেতিয়া এই পৰিস্থিতিত আমাৰ নাকৰ ভিতৰত থকা গ্ৰাহকসমূহে ঠিকমতে কাম নকৰে। যেতিয়া আমাৰ চৰ্দি হয় আৰু নাক বন্ধ থাকে, তেতিয়া এই পৰিস্থিতিত নাকৰ ভিতৰত যিবিলাক গ্ৰাহক থাকে ঠিকমতে কাম নকৰে। আৰু যদি গ্ৰাহক ভালদৰে কাম নকৰে, আমাক সুধিছে যে গ্ৰাহক যদি ভালদৰে কাম নকৰে কি কি সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। এতিয়া আমি সমস্যাসমূহ পাওঁ। আমি গন্ধ চিনাক্ত কৰিবলৈ অক্ষম হ'ম, মানে গন্ধ চিনি নাপাম। আমি এনে ক্ষেত্ৰত সোৱাদো চিনাক্ত কৰিবলৈ অসক্ষম হ'ম। কাৰণ জিভাই কি কৰে, গ্ৰাহকৰ পৰা সোৱাদৰ বাৰ্তা প্ৰমস্তিষ্কৰ এটা অংশত নাকৰ ঘ্ৰাণ গ্ৰাহকৰ পৰা যোৱা বাৰ্তাৰ লগালগি হয় আৰু মস্তিষ্কত আগৰে পৰা সঞ্চিত তথ্যৰ সহায়ত সোৱাদৰ বাৰ্তাৰ বিশ্লেষণ কৰা হয়। এই ক্ষেত্ৰত গন্ধৰ বাৰ্তাৰ অনুপস্থিতিত আমি সোৱাদৰ চিনাক্ত কৰাত অসক্ষম হ'ম। আমি যেতিয়া কিবা এটা গন্ধ পাওঁ, এই গন্ধটো কিহৰ গন্ধ, এইটোৰ ওপৰত ভিত্তি কৰি যেতিয়া প্ৰমস্তিষ্কত চিন্তা ভাৱনা কৰা হয়, তেতিয়াহে কি হয়, গ্ৰাহকৰ পৰা যোৱা বাৰ্তাৰ লগ লাগিহে মস্তিষ্কত কি কৰে, ডিচাইড কৰে যে এইটো কি বস্তুৰ সোৱাদ পাই আছোঁ। যদি গ্ৰাহক কাম নকৰে, আমি সোৱাদো নাপাম, গন্ধ নাপাম। নিউৰন গঠনৰ এটা চিত্ৰ আঁকা বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ ফাইনেল পৰীক্ষাত দিব পাৰে। নিউৰনৰ চিত্ৰ, নিউৰন আঁকি কোনবিলাক ডেনড্ৰাইট, কোনবিলাক কি, এইবিলাক শিকি ল'বা ভালকৈ। তাৰপিছত নিউৰনৰ কাৰ্য, কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। নিউৰনৰ তোমালোকৰ আৰু এটা ফেমাছ নাম আছে, এই নামটো কমেণ্ট কৰি দিবাচোন, তোমালোকে জানানে নাই, নাম কি? নিউৰনৰ মুখ্য কাম হ'ল নিউৰনৰ সহায়ত স্নায়ু প্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয়। নিউৰনৰ সহায়ত কি হয়, স্নায়ু প্ৰেৰণা, মানে যিবিলাক স্নায়ু প্ৰেৰণা আমাৰ দিমাগত দিব লাগে, এইবিলাক সঞ্চালিত হয়। নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালন কৰে। পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি এই স্নায়ু কোষে কি কৰে, বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ পৰা এটা অংশৰ পৰা আন এটা অংশলৈ প্ৰেৰণ কৰে। একেবাৰে শ্বৰ্টকৈ দিছোঁ, এইটো শ্বৰ্ট আৰু কত নোপোৱা তোমালোকে। তাৰপিছত উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংগঠিত হয়। এইবিলাক কুৱেশ্যন মানে দেখাত অলপ মানে আনইম্পৰ্টেণ্ট বুলি ফিল হয়, কিন্তু আজিকালি যিবিলাক মানে আমি ভাবোঁ যে এইবিলাক দিব, সেইবিলাক নিদিয়ে, যিবিলাক নাভাবোঁ সেইবিলাকে দিয়ে। সেইকাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অলপ পঢ়ি ল'বা। উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেঁকা হয়। উদ্ভিদৰ কাণ্ডবিলাক কি হয়, পোহৰৰ দিশত বেঁকা হয়। আৰু শিপাই পোহৰৰ পৰা আঁতৰলৈ গতি কৰে। আৰু শিপা কি কৰে, পোহৰৰ পৰা আঁতৰলৈ, মানে পোহৰ ওপৰত থাকে, সেইকাৰণে শিপা আন্ধাৰৰ তলৰ পিনে গতি কৰে। আৰু উদ্ভিদৰ কাণ্ড পোহৰ যিপিনে থাকে সেইপিনে কি হয়, বেঁকা হয়। পোহৰৰ দিশত উদ্ভিদৰ কাণ্ড বেঁকা হোৱাৰ লগত অক্সিনৰ প্ৰভাৱ জড়িত থাকে। মানে এইপিনে যদি পোহৰ থাকে, উদ্ভিদৰ এই কাণ্ডটো এনেদৰে বেঁকা হ'ব, এইপিনে যাব। যদি এইটো লতা জাতীয় বস্তু হয়, এনেকুৱা হৈ ঘূৰিব। এইপিনে যদি পোহৰ আছে, এনেকৈ আহিব। পোহৰৰ দিশত বেঁকা হোৱাৰ লগত অক্সিনৰ প্ৰভাৱ জড়িত থাকে। আৰু এইবিলাক আগবঢ়াত বৃদ্ধি হোৱাত অক্সিনে সহায় কৰে। অক্সিন কাণ্ডৰ অগ্ৰাংশত সংশ্লেষিত হয়। অক্সিন কাণ্ডৰ অগ্ৰাংশত মানে বৃদ্ধি হোৱাত সহায় কৰে অক্সিনে। আৰু যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাংশই পোহৰ লাভ কৰে, অক্সিনে কাণ্ডৰ ছাদ থকা অংশলৈ গতি কৰে। এইপিনে যেতিয়া অক্সিন লগ লাগে, অক্সিনৰ কি হয়, অক্সিনৰ সহায়ত কোনো এটা লতা জাতীয় বস্তু বা যিকোনো বস্তু বৃদ্ধি হয়। আৰু এইপিনে যদি এইপিনে পোহৰ আছে, কাণ্ডটো এইপিনে যাব। তাৰপিছত অক্সিনে এইটোক মানে য'ত ছায়া আছে, এইটোৰ পিনে ছাদ লৈ যোৱাৰ ছাৰ পিনেও মানে বঢ়োৱাত সহায় কৰিব। আৰু এই অঞ্চলৰ কোষসমূহৰ দৈৰ্ঘ্য বৃদ্ধিত অৰিহণা যোগায়। মন ৰাখিবা, অক্সিনৰ মেইন কাম হৈছে দৈৰ্ঘ্য বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেঁকা হৈ পৰে। আৰু এইবাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেঁকা হৈ পৰে। দীপ্তিকাল প্ৰক্ৰিয়া এইটোকে বোলে, মানে মেইন হ'ল দীপ্তিকাল প্ৰক্ৰিয়াৰ যে উদ্ভিদৰ শিপা পোহৰৰ বিপৰীতে গতি কৰে আৰু কাণ্ড পোহৰৰ পিনে গতি কৰে। স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে। আমাৰ স্নায়ুৰজ্জুত যদি আঘাত ঘটে, তেতিয়াহ'লে কোনবিলাক বাৰ্তাত মানে প্ৰব্লেম হয়। স্নায়ুৰজ্জুৰ দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগসমূহলৈ সকলো বাৰ্তা সঞ্চালিত হয়। স্নায়ুৰজ্জু কিমান ইম্পৰ্টেণ্ট হয় ভাবা। শৰীৰৰ মস্তিষ্কৰ পৰা মানে
কিবিলাক মস্তিষ্কৰ শৰীৰৰ পৰা যিবিলাক বাৰ্তা আছে মস্তিষ্কত দিয়ে আৰু মস্তিষ্কৰ পৰা তাৰ পিছত ভাবা চিন্তা কৰাৰ পিছত যি আমি এতিয়া ৰিয়েকশ্যন দিব লাগিব সেইটো শৰীৰৰ বিভিন্ন অংশসমূহলৈ বাৰ্তা সঞ্চালিত কৰে। গতিকে যদি স্নায়ুৰজ্জুত আঘাত হয় শৰীৰৰ সকলো ধৰণৰ সংকটেই কি হ'ব বাধাগ্ৰস্ত হ'ব, শৰীৰৰ সকলো ধৰণৰ কামতেই বাধাগ্ৰস্ত হ'ব, কামতেই দিব পাৰা সকলো ধৰণৰ কামতেই বাধাগ্ৰস্ত হ'ব। যদি আমাৰ স্নায়ুৰজ্জুত আঘাত হয় আমি একো ৰিয়েক্টিভ পাগলৰ নিচিনা হৈ যাম, আমি দুখ পালেও গম নাপাম, কিবা হ'লেও গম নাপাম, আমি ৰিয়েকশ্যনে দিব নোৱাৰিম কাৰণ ব্ৰেইনেই আমাৰ কাম নকৰিব। উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে ঘটে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইটো ইম্পৰ্টেণ্ট হয় স্নায়ুৰজ্জুত আঘাত হ'লে। উদ্ভিদে দেহত হৰম'ন নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় গঠিত হয়। আমি আগতে পঢ়িছোঁ যে হৰম'নৰ দ্বাৰা সকলোবিলাক সমন্বয় ঘটে। উদ্ভিদে কি কৰে হৰম'ন নামৰ এবিধ ৰাসায়নিক যৌগৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংগঠিত কৰে। উদ্ভিদ হৰম'নসমূহে উদ্ভিদৰ দেহ বৃদ্ধি আৰু বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে। উদ্ভিদৰ হৰম'নসমূহে উদ্ভিদ দেহৰ বৃদ্ধি বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে। তাৰ পিছত জীৱ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন, ইম্পৰ্টেণ্ট হয় এইটো কৈছে, জীৱ দেহৰ নিয়ন্ত্ৰণ, উদ্ভিদৰ নহয় কিন্তু জীৱ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন, জীৱ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক তন্ত্ৰৰ প্ৰয়োজন, ইম্পৰ্টেণ্ট হয়। আকৌ বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰাত হৰম'নবোৰৰ বিচিত্ৰতা আমি ভবাতকৈ বহুগুণে বেছি। বহুকোষী জীৱৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰাত হৰম'নবোৰৰ কাম, হৰম'নবোৰে বেলেগ বেলেগ ধৰণৰ হৰম'নে বেলেগ বেলেগ কাম কৰে, এইটো বহুত বেছি আমাক সহায় কৰে। জীৱৰ শৰীৰত বিভিন্ন ক্ৰিয়াকলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয়। জীৱৰ বিভিন্ন ক্ৰিয়াকলাপ চলাই নিয়াৰ বাবে অনবৰতে কি হয় চলাচলৰ এই ক্ৰিয়াকলাপসমূহ হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ। এই সকলো ধৰণৰ চলাচলৰ বাবে তন্ত্ৰৰ আৱশ্যক আৰু এই সকলোবিলাকৰ কাৰণে আমাৰ কিহৰ দৰকাৰ, তন্ত্ৰ। আমি আগৰ চেপ্টাৰটোত পঢ়িছোঁ জীৱন প্ৰক্ৰিয়াত যে মানুহৰ জীৱন প্ৰক্ৰিয়াসমূহ কি পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন। তাৰপিছত এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেলৰ কাৰণে, ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা। আৰু তোমালোকে এতিয়া হাফ ইয়াৰলি ভাবি পঢ়িব নালাগে, ডাইৰেক্ট ফাইনেলৰ হিচাপত পঢ়া। ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া, ঐচ্ছিক ক্ৰিয়া ইচ্ছাকৃতভাৱে হয়, প্ৰতিক্ৰিয়া অনৈচ্ছিকভাৱে হয়। 1 নম্বৰ কি দিয়া আছে, যি ক্ৰিয়া নিজৰ ইচ্ছা অনুযায়ী কৰা হয় তাকে ঐচ্ছিক ক্ৰিয়া বোলে। আৰু প্ৰতিক্ৰিয়া হ'ল নিৰ্দিষ্ট উদ্দীপক সংগ্ৰাহী অংগই সংশ্লিষ্ট প্ৰাণীৰ অজ্ঞাত হাৰে উৎপন্ন কৰা এটা স্বতঃস্ফূৰ্ত অনৈচ্ছিক স্নায়ুৰজ্জিত ক্ৰিয়া। কি হয়, যেতিয়া কিবা এটা উদ্দীপকে আমি হঠাৎ যদি দুখ পাওঁ তেতিয়াহ'লে অট'মেটিকলি ৰিয়েক্ট কৰি দিয়ে, আমাৰ ভাবা চিন্তাৰ টাইম নাই, এইটোকে উদ্দীপক বুলি কয়। এই উদ্দীপকে কি কৰে, প্ৰাণীৰ অজ্ঞাত হাৰে, প্ৰাণী যাৰ লগত হৈ আছে সেই ব্যক্তিজন নজনাকৈয়ে স্বতঃস্ফূৰ্তভাৱে হয়। ঐচ্ছিক ক্ৰিয়া মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুৰ দ্বাৰা। ইয়াক ইচ্ছা অনুযায়ী সমাধা কৰা হয়, নিজৰ ইচ্ছাৰে ইয়াক নিয়ন্ত্ৰণ কৰা নাযায়। তাৰপিছত প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম'নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত লিখা। আমি আগতে পঢ়িলোঁ যে প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কেনেদৰে সম্ভৱ হয়, কিবা এটা তন্ত্ৰৰ দৰকাৰ আৰু হৰম'নবিলাকেও বিচিত্ৰভাৱে কাম কৰে। এতিয়া আমাক সুধিছে হৰম'ন আৰু স্নায়ুতন্ত্ৰৰ কামবিলাক, নিয়ন্ত্ৰণ আৰু সমন্বয়ত স্নায়ুতন্ত্ৰ আৰু হৰম'ন কি বেলেগ বেলেগ কাম কৰে এইটো আমাক লিখিব কৈছে। উত্তৰ, প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ত স্নায়ুতন্ত্ৰ আৰু হৰম'নৰ ক্ৰিয়াৰ মাজত তুলনা তলত উল্লেখ কৰা হ'ল। স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে। স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে। আনহাতে হৰম'নৰ দ্বাৰা সমন্বয়ৰ ক্ষেত্ৰত বাৰ্তাৰ সঞ্চালন ঘটে। সমন্বয়ৰ ক্ষেত্ৰত কি হয়, হৰম'নৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে। স্নায়ৱিক সমন্বয় ক্ষিপ্ৰ গতিত সংঘটিত হয়। স্নায়ৱিক সমন্বয় কি হয়, ক্ষিপ্ৰ গতিত। এইটো স্নায়ৱিক এইটো স্নায়ুতন্ত্ৰৰ কথা কৈছে আৰু তলৰটো হৰম'নৰ কথা কৈছে। উদ্ভিদৰ সমন্বয় আৰু নিয়ন্ত্ৰণত কেনেদৰে সহায় কৰে।
স্নায়বিক সমন্বয় কি হয় ক্ষিপ্ৰ গতিত কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্ৰুত গতিত সঞ্চাৰিত হয় আৰু হৰমনৰ সমন্বয় তুলনামূলকভাৱে কি হয় মন্থৰ গতিত লাহে লাহে হয় কাৰণ হৰমনসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিবাহিত হয় আৰু স্নায়বিক সমন্বয় কি হয় কম প্ৰভাৱী মানে প্ৰভাৱটো অলপ কম হয় কাৰণ শৰীৰৰ প্ৰতিটো কোষই স্নায়ু কলাৰ লগত সংলগ্ন হৈ নাথাকে স্নায়ুৰ লগত প্ৰতিটো কলাই সংলগ্ন হৈ নাথাকে আনহাতে হৰমনৰ সমন্বয় অতিকৈ প্ৰভাৱী হয় কাৰণ হৰমনসমূহ তেজৰ দ্বাৰা পৰিবাহিত হোৱাৰ ফলত শৰীৰৰ সকলো কোষেই ঢুকি পায় ইয়াত মেইনলি তোমালোকে মনত ৰাখিবা স্নায়বিক সমন্বয় মানে এইটোৰ কথা কৈছে স্নায়বিক সমন্বয় মানে স্নায়ুতন্ত্ৰৰ কথা কৈছে আৰু হৰমন স্নায়ুতন্ত্ৰ আৰু হৰমনৰ পাৰ্থক্য এইটো বিশেষকৈ তাৰপিছত নীলাজীবনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ পাৰ্থক্য নীলাজীবন যদি টাচ কৰে এইটো কি হয় চলন হয় ন এটা আৰু ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য উত্তৰ উদ্দীপকৰ প্ৰভাৱৰ সঁহাৰি দিয়ে অথবা স্বতঃস্ফূৰ্তভাৱে অংগ পতংগ চালনা কৰে কিন্তু স্থান পৰিৱৰ্তন নকৰে নীলাজীবনৰ পাতটো যেনেকৈ মৰহি যায় এইটো কি হয় উদ্দীপক মানে আমি টাচ কৰিলে হয় এইটো এটা উদ্দীপক হ'ল উদ্দীপকৰ কি কৰে সঁহাৰি দিয়ে অথবা স্বতঃস্ফূৰ্তভাৱে অংগ পতংগ চালনা কৰে নিজৰ বডিৰ পাতবিলাক ডালবিলাক কি হয় মৰহি যায় অংগ পতংগ চালনা কৰে কিন্তু য'ত থাকে তাতে থাকে আৰু আমাৰ ভৰিৰ চলন কি হয় সামগ্ৰিকভাৱে স্থান পৰিৱৰ্তন কৰে নীলাজীবনত তাতে একো ব্ৰেইন নাই একো নাই মানে স্নায়ুৰ প্ৰভাৱ নাই কিন্তু ভৰিৰ চলনত আমি দিমাগেৰে ভাবিব লাগিব তেতিয়াহে হ'ব এইটো স্নায়ুৰ প্ৰভাৱ থাকে অংগ পতংগ চালনাৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন নাই এই ডাল বা পাতবোৰক একো প্ৰটিন নালাগে কিন্তু অংগ পতংগ আমি খোজকাঢ়িব হ'লে আমাক প্ৰটিনৰ দৰকাৰ এতিয়া আমি তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট MCQ আলোচনা কৰোঁ নিম্নলিখিত কণ্ঠতন্ত্ৰই প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে এইটো আমি গম পাওঁ স্নায়ুতন্ত্ৰই সমন্বয় ৰক্ষা কৰাত সহায় কৰে হৰমন এবিধ কি হয় ৰাসায়নিক বাহক হয় হৰমন ৰাসায়নিক বাহক তাৰপিছত দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে আমি আগতে অন্তঃস্ৰাৱী গ্ৰন্থিয়ে কি ৰাসায়নিক কি দ্ৰব্য ক্ষৰণ কৰে হৰমন তাৰপিছত তলত দিয়া কণ্ঠগ্ৰন্থি অন্তঃস্ৰাৱী নহয় প্ৰটেষ্ট গ্ৰন্থি অন্তঃস্ৰাৱী নহয় তাৰ মানে এড্ৰিনেল থাইৰয়েড অগ্নাশয় এইবিলাক কি হয় অন্তঃস্ৰাৱী মনত ৰাখিবা এটা পঢ়িলে আনটোৰ পিনে অলপ চকু দিবা তলত দিয়া অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কণ্ঠ শৰীৰত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত এইটো বহুত ইম্পৰ্টেণ্ট হয় অগ্নাশয় গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণত জড়িত গলগণ্ড ৰোগ কোনবিধ হৰমনৰ অভাৱত হয় গলগণ্ড ৰোগ কোনবিধ হৰমনৰ অভাৱত হয় থাইৰক্সিন তাৰপিছত তলত দিয়া বৰৰ কণ্ঠ মিশ্ৰ গ্ৰন্থি বোলে কোনটোক মিশ্ৰ গ্ৰন্থি এই অগ্নাশয় গ্ৰন্থিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা আমি 2-3টা কোৱেশ্চন পালোঁ অলৰেডি এইটোক মিশ্ৰ গ্ৰন্থি বুলিও কোৱা হয় উদ্ভিদৰ কোষ বিভাজন প্ৰক্ৰিয়াত কোনবিধ হৰমনে সহায় কৰে এইটোত কি আছে আছে উদ্ভিদৰ কোষ বিভাজন প্ৰক্ৰিয়াত কোনবিধ হৰমনে সহায় কৰে চাইটোকাইনিনে সহায় কৰে কোনবিধ সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নাযায় এইটো প্ৰাকৃতিকভাৱে পোৱা নাযায় আৰু এই বাকীবিলাক প্ৰাকৃতিকভাৱে পোৱা যায় কোনবিধ সঞ্জীৱনী পদাৰ্থই কোষৰ বৃদ্ধি আৰু কোষৰ বিভাজনত বাধা দিয়ে এবচিচিক এচিডে বাধা দিয়ে আৰু অক্সিনেটো দীঘল হোৱাত সহায় কৰে আৰু চাইটোকাইনিনে কি পঢ়িলোঁ আমি মনত ৰাখিবা আজিৰ ভিডিঅ'ত তোমালোকৰ এইখিনিয়ে আছিল আৰু এইখিনি যদি তোমালোকে মুখস্থ কৰা তোমালোকৰ ফাইনেল এক্সামত একো প্ৰব্লেম নহয় তথাপিও মই আৰু বেলেগ ইম্পৰ্টেণ্ট বস্তু লৈ আহিম সেইকাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ